Hello students, welcome to our YouTube channel. আজি আমি ভিডিওত পঢ়াম তোমালোকক এক্সাৰসাইজ 1.3 আগৰ ভিডিওটো কিমানলৈ কৰিছিলো 5 নম্বৰলৈ আজিটোত আমি 6 নম্বৰ পৰা কৰাম আৰু আজি আমি কমপ্লিট এক্সাৰসাইজটো কৰাই দিম বেছি দীঘলীয়া ভিডিও নকৰো বুলিয়ে মানে আমি কমাই বনাব লগা হৈছে তেও ইয়া আগৰ ভিডিওটো 52 মিনিটৰ হৈ গল কিয়নো অংকবিলাক দীঘলীয়া আছে আৰু তোমালোক বুজিবলৈ হলে অলপ এক্সপ্লেইন কৰিবই লাগিব তেতিয়া তোমালোকে ভালদৰে বুজি পাবা হয় না কথাটো এনেকুৱা একো নাই এবাৰ এই ভিডিওটো অকমান শৰ্ট বনাব চেষ্টা কৰিম শৰ্ট লৈ তোমালোকে চাই ভাল পোৱা কিন্তু শৰ্ট ভিডিও চাই পটককে কৈ দিয়া কিটা চালে কি হ'ব অকল বহিখন ভৰুৱা হ'ব লং ভিডিও চালে অকমান কনসেপ্ট গেইন লং লগতে বহুখিনি ঠিক আছে কি কৈছে চোৱা যদি p আৰু q অখণ্ড সংখ্যা মানে নেগেটিভ পজিটিভ হ'ব পাৰে কিন্তু পজিটিভ হ'লে আমি টেনচন নলবা p আৰু q অখণ্ড সংখ্যা বুলি কৈছে যাৰ 1 ৰ বাহিৰে অন্য সাধাৰণ উৎপাদক নাই সাধাৰণ উৎপাদক বুজি পোৱা হৰণ গৈছে সাধাৰণ উৎপাদক হৈ যায় যেনেকৈ 4 2 হৰণ যায় সাধাৰণ উৎপাদক বা 4 তোমাৰ ভাগ কৰিলে আমি উৎপাদক বিশ্লেষণ কৰিলে কিমান 2 2 ওলাব 2 2 4 ইয়াত কি আৰু 1 টো এটো যায় 4 হৰণ হয় 2 ও যায় দুটা হৈ গল 1 আৰু 2 হৈ গল কিন্তু ইয়াত কৈছে যে সাধাৰণ উৎপাদক p আৰু q দুইটাৰে হ'ব লাগিব দেই মই তোমাক লিখি বুজাইছো p আৰু q কথা ক'লে হয় দুইটা ইন্টিজাৰ বুলি কৈছে ইন্টিজাৰ ওকে আৰু লগতে কি কৈছে p আৰু q উৎপাদক 1 হ'ব লাগিব এই দুইটা উৎপাদক কি only 1 হ'ব লাগিব হ'ব উমৈহতীয়া উৎপাদক বুলি কৈছে উমৈহতীয়া শব্দটো বুজি পাইছা মানে দুইটাৰে মিলি পেলাই সাধাৰণ উৎপাদক এতিয়া যেনেকৈ আমি লসাগু উলিয়াও দুটা সংখ্যাৰ উমৈহতীয়াটো চাও নে নাই দুইটাতে কি আছে হেনেকুৱা ধৰণৰ কথা ঠিক আছে তেনেহলে উৎপাদক নাই তেনেহলে p আৰু q আহিত থকা বিভিন্ন পৰিমেয় সংখ্যা লোৱা মানে যি লব দিছে সব লব পাৰিবা তোমালোকে যি মন যায় হা লোৱা আৰু পৰ্যবেক্ষণ কৰা বুলি কৈছে যিবিলাকৰ দশমিক বিস্তৃতি পৰিসমাপ্ত আৰু পৰ্যবেক্ষণ কৰা পৰিসমাপ্ত মানে বুজি পাইছা শেষ হৈ যায় যেনেকৈ হৰণ কৰিলে আমি ধৰি লওক যেনেকৈ এতিয়া তোমাৰ এটো 1/2 হৰণ কৰিলে 2 এ নাযায় দশমিক দিলো শূন্য এটা আহিল হয় কিমান বাৰ যাব 5 বাৰ 5 দুগুণ 10 শূন্য এটো কি হল সমাপ্ত হৈ গল পৰিসমাপ্ত হল আৰু পৰ্যবেক্ষণ কৰা কিউএ কি ধৰ্ম সিদ্ধ কৰিব অনুমান কৰিব পাৰিবানে বুলি কৈছে এই তলৰ যিটো কিউ এটা ইয়াত চোৱা ইয়াত এটা এটো হল p এটো হল q এই কিউএ কি সিদ্ধ কৰিলে not equal to 0 হয় নহয় এটো হল আৰু লগতে কি কৰিলে ঘাত পাইছা নহয় তোমালোকে ধ্ৰুৱক ঘাত ইয়াৰ ঘাত কি হ'ব 2 ঘাত কি হ'ব 1 2 গুণ 2 হয় এই ঘাতটোৰ বিষয়ে আমাক সুধিছে কি সিদ্ধ কৰিলে আমি প্ৰত্যেকটোৰে চাম কিহৰ ঘাত থাকে এটো ঘাত এনেকৈ পালো 1 পালো হয় আমি সবৰে ভাগবিলাক ঘাতবিলাক চাব লাগিব ঠিক আছে ভাগ কৰি চাম এখিনি মুছি লওঁ তাৰ পিছত আমি অংকটোলৈ আগবাঢ়িম ফাৰ্ষ্টটো চাও আমি 1 নম্বৰটো হল 1 নম্বৰ কি ধৰিম আমি হে 6 নম্বৰ কৰি আছে কিটা 1 নম্বৰটো আমি 1/2 ধৰিলো এবাৰ কৰি আইছো ডাইৰেক্ট হৰণ নকৰো তলত যদি 5 কৰো এটো 5 কিয় 5 কৰিলো 5 দুগুণ 10 হ'ব আৰু আমাৰ হৰণ পদ্ধতিটো কি হৈ যাব সহজ সিম্পল হৈ যাব yes ওকে 5 গুণ 5 এটা হৰণ কৰিলে কি হ'ব এটা শূন্য আছে এটা আগত দশমিক 0.5 ওলালে নাই এটা বস্তু চোৱা এইটোত দুইটাৰে সাধাৰণ উৎপাদক কি হ'ব একক একে যায় 2 কো একে যায় 1 আৰু কিউৰ যিটো আমাৰ মানে ধৰ্ম বিশ্লেষণ কৰিছে তাত কিউৰ ঘাত কিমান আছে 1 2 ঘাত কিমান 1 হ'ব ঘাত আমি উলিয়াম ঠিক আছে তাৰ পিছত এটা চাও 1/4 চাও হয় যিকোনো লব পাৰা তোমালোকে 1/4 হৰণ কৰিবলৈ ডাইৰেক্ট হৰণ কৰিলেটো পাই যাম আমি এনে এটো হৰণ প্ৰক্ৰিয়াৰে চাও তলত কি পূৰণ কৰিলে আমি 1 থাকা তলৰ সংখ্যা পাম হয় 100 হওক 10 হওক এনেকুৱা 4 লগত কি পূৰণ কৰিলে 40 10 লৈকে কৰিলে এটো 40 হলে 40 4 থাকিব হয় 4 থাকিলে এটো হৰণ সম্ভৱ নহয় আমি 25 4 গুণ 100 সবে জানো হয় 25 দিও ওপৰটো কি দিব লাগিব 25 এ দিব লাগিব ঠিক আছে
এতিয়া চোৱা 25 4 গুণ কিমান 100 জানা সবে 25 টকা 50 টকা 50 টকা 50 টকা 50 টকা 100 টকা মানে 25 4টা সোমাই গ'ল হয় না 25 গুণ 25 এটো হৰণ জানিবা এতিয়া দুটা শূন্য আছে দুটা আগত দশমিক 0.25 ওকে আৰু ইয়াত 2 ঘাত কি হ'ব এটা এটো 2 এ যাব হয় আৰু সাধাৰণ উৎপাদক কি দুইটাৰে 1 2 ঘাত চোৱা 2 কিউ দেই এটো কিউ ইকুৱেল 2 হল ইয়াৰ কিউটো কি হ'ব এটা 2 স্কয়াৰ সিম্পল হয় নহয় 2 গুণ 4 আৰু কিউ ঘাতটো কি হ'ব স্কয়াৰ হ'ব ঠিক আছে 3 নম্বৰটো চাম আমি এতিয়া 3 নম্বৰ 3/8 ধৰিলো হল এতিয়া আমি ইয়াত পূৰণ কৰিলে শূন্য পাবলৈ বৰ ডাঙৰ সংখ্যা পূৰণ কৰিব লাগিব হয় 800 1000 পাবলৈ হলেও এই বহুত ডাঙৰ সংখ্যা পূৰণ কৰিব লাগিব আমি হৰণ কৰি চাও ঠিক আছে হৰণ কৰিলে কি হ'ব 3 কাঠে নাযায় দশমিক শূন্য কেবাৰ যাব আন 4 গুণ 32 আন 3 গুণ 24 মান 6 গ'ল দশমিকৰ কাৰণে শূন্য আন 7 গুণ 56 কিমান ৰব গৈ 4 দশমিকৰ কাৰণে শূন্য 8 5 গুণ 40 হল কিমান হ'ব গৈ এনসাৰটো 0.375 ই দুইটাৰে 3 আৰু কিবা যাব জানো 3 আৰু 1 যাব হয় এটোত 1 * 2 * 2 * 2 হয় নহয় উমৈতেটো কি পালো 1 হয় এটোটো শুদ্ধ হৈ গল প্ৰশ্ন যেটো কৈছে আমাক এটোটো শুদ্ধ হৈছে এটো শুদ্ধ হৈছে হয় এতিয়া বাকিটো চাম 2 ঘাত এট কিউ ইকুৱেল কিমান হ'ব গৈ 8 আছে 8 মানে 2 * 2 * 2 হয় নহয় 2 গুণ 4 4 গুণ 8 কি লিখিব পাৰো 2 কিউ বুজি পাইছা আমি এটা কবা যে সারা আগতীয়াকে সংখ্যাবিলাক ভাবি লৈছে হয় না ভাবি লব লাগিব কিয়নো চোৱা আমি এটা এটা ধুনিয়া পদ্ধতিত সেভ কৰিব লাগিব যে যিবিলাকৰ উমৈহতীয়া সংখ্যাবিলাক উৎপাদক 1 হ'ব আৰু লগতে কি হ'ব লাগিব ঘাত বিলাকো পাব লাগিব ধৰ্মটো খুদিছে কিউ ধৰ্ম হয় নহয় কিউ ধৰ্মৰ কাৰণে আমি ঘাত বিলাক উলিয়াব চেষ্টা কৰিছো আৰু ঘাত বিলাক যে একেটাই হয় এনে হেতু চেষ্টা একেটাই নহলে আৰু বেলেগটো ইনক্লুড কৰিবই লাগিব হয় কিন্তু তাৰ বাহিৰে আমি একেটাই যে ঘাত হয় তাৰ চেষ্টা কৰিম হা 3 নম্বৰ 4 নম্বৰটো চাও তোমালোকে ইয়াত এতিয়া সংখ্যাবিলাক কেনেকে লবা বা সাৰে কেনেকে ললে হল মেইন কেছটো হল যিকোনো সংখ্যা ললে একেটা আমি ওপৰত 1 1 থাকা লৈছো 1 ৰ বাহিৰেটো বেলেগ উৎপাদক হ'বই নহয় হয় এটোটা কমন এটো 3 ললো হয় 3 1 আৰু 3 কিয় ললো যিবিলাক আমাৰ মৌলিক সংখ্যা আছে 3 হল তাৰ পিছত আহিব গৈ তোমাৰ 5 তাৰ পিছত 7 হল তাৰ পিছত 11 13 এবিলাকৰ কি উৎপাদক কি সংখ্যাটো নিজে আৰু 1 তলত জিয়ে নিদিয়া তলটো পিছত কথা পাতিম আমি ওপৰটো কথা পাতি আছো ওপৰত কেনেকুৱা সংখ্যা লম বুলি কৈছো মৌলিক সংখ্যা হল মৌলিক সংখ্যাত কি 29 বুজি পাইছা 23 এবিলাকৰ কি উৎপাদক কি আছে 1 আৰু সংখ্যাটো নিজে বুজিলা তো কি হ'ব তিতা উমৈহতীয়া তাতটো 1 টো আমি পাই সবতে আহিলো মৌলিক সংখ্যা যেহেতু আমি লবটো মৌলিক সংখ্যা লম আমি সবতেটো উৎপাদকটো 1 1 1 পাই যাম হল তলত কি লম তলত যি সংখ্যা নলো আমিটো 1 টো পামেই আৰু উমৈহতীয়া কি হৈ যাব 1 হৈ যাব উৎপাদক কথাটো হৈ গল কিন্তু আমি আৰু কি কাম এটা কৰি আছো একেটা অংকতে এটা অংক দুটা কাম এটা হল উমৈহতীয়া উৎপাদক আমি 1 পাব লাগিব আনটো কাম হল আমি কিউ ধৰ্ম উলিয়াব লাগিব কিউ ধৰ্ম মানে কি বুজালো যে আমি ঘাত যেটো সংখ্যা আছে হেতু কিহেৰে উৎপাদক বিশ্লেষণত তাৰ কি ঘাত আছে এটা সংখ্যা কিমান ঘাতত আহিছে গৈ হয় হেতু উলিয়াব লাগিব তাৰ বাবে আমি বিভিন্ন ঘাত উলিয়াই আমি ইতিয়ালৈকে উলিয়ালো কি 2 ঘাতে উলাইছে 2 ঘাত 2 3 হয় 2 ঘাত উলিয়াই আছো তো যাতে একেটাই হয় বুজি পাইছা হেতু কাৰণে চেষ্টা কৰিছো বেলেগ কথা নাই এই দুটাই ইয়াত আছে এই দুটা নিৰ্ভৰ কৰি ওপৰটো গম পালে মৌলিক সংখ্যা ললে আমি এক এক পাই যাম আৰু তলতো ঘাত সিস্টেমৰ বাবে হ'ব এই দুটা এতিয়া আমি 4 নম্বৰটো চাম কি মৌলিক সংখ্যা বুলি গলি মৌলিক সংখ্যা আৰু এটা কোৱা আমি ধৰিলো 7 লৈ লওঁ 7
তলত কি ল'ম তলত ধৰি লওক 25 লৈ লওঁ 25 এইটো এতিয়া হৰণ কৰিবলৈ অকমান টাইম লাগিব হয় কিন্তু আমি এইটোত কৰিম দুটা পদ্ধতি আছে এইটো আমি হৰণ কৰিব টান পালো কি বুলি 8 লগত কি পূৰণ কৰিলে 1 বিশিষ্ট আমি সংখ্যা পাম সেইটো কাৰণে আমাৰ এলাহ লাগি গ'ল সেইকাৰণে আমি ডাইৰেক্ট হৰণ কৰি দিলো এইটো ডাইৰেক্ট হৰণ কৰিব মন নাই আমি কি কৰি দিম পূৰণ কৰি দিম যাতে আমি 1 বিশিষ্ট পাই যাওঁ হয় এইটো কিয়নো আমি আগতে কৰিয়ে আহিছো এইটো হয় নহয় 25 লগত কি পূৰণ কৰিলে 100 পাম 4 এইটো 4 হয় 4 কৰিলে 100 7 4 গুণ 28 দুটা শূন্য আছে দুটা আগত দশমিক 28 পাতি লবা 28 দুটা আগত দশমিক এটা দুটা এইটো বুজিলা এটা কিউ ধৰ্মটো চাও এটা কথাটো হৈ গল ফিক্স যে কি ইয়াৰ 1 into 7 হয় হাতেও যায় একেও যায় আৰু ইয়াত 1 into 5 into 5 হয় না নাই এতিয়া চোৱা এতিয়া কি হ'ব 1 1 সাধাৰণ উৎপাদক 1 পাই গলো ফিক্স এটো হৈ গল কাম ফিনিশ এতিয়া আমি কিউৰ ঘাতটো চাম কিউ কি আছে 25 5 into 5 পাঁচৰ ঘাত কিমান হ'ব গো 2 5 5 গুণ 25 হল বুজিলা এইটো এতিয়া আমি আৰু চাও 5 নম্বৰ এটা চাও কেটা উলিয়াব দিছে নো আমাক বিভিন্ন পৰিমেয় সংখ্যা বিভিন্ন আৰু এটা চাম প্লাস আৰু এটা আমি কি ধৰিম মৌলিক সংখ্যা ধৰি লওঁ 31 টো ধৰিব হয় অকমান ডাঙৰটো 31 আৰু তলত হ'ব এটো ধৰিছিলো এটো 25 এ ধৰি দিও হয় পূৰণ কৰোঁতে যে সহজ হয় এটো কি হ'ব গো এতিয়া এটো 4 এ কৰিব লাগিব এটো 4 হয় 25 4 গুণ 100 আৰু ওপৰত কি হ'ব 4 গুণ 4 4 3 গুণ 12 হল এতিয়া দুটা আগত দশমিক কিমান হ'ব 1 2 4 লিখি ললা দুটা আগত দশমিক এটা দুটা দি দিয়া দশমিক হ'ব এতিয়া কি হ'ব ইয়াত চোৱা এটো কিউ ইকুৱেল কিমান পালো 5 into 5 হয় পাছৰ ঘাত আকৌ 2 এ পালো হৈ যাব আৰু তোমালোকে ধৰি ধৰি কৰিবা যিমান পাৰা কি হ'ব লাগিব বুলি গলে ওপৰকেইটা মৌলিক সংখ্যা ললে ভাল সুবিধা আৰু তলৰ কিটা এটা হৰণ কৰিবলৈ সহজতে পোৱা বা যিকোনো ললেও আমি হৰণ কৰি দিবা যিকোনো ললেও কেছ নাই ইয়াত আমি এতিয়া 25 25 ললো কিয়নো হৰণ কৰিলে 4 লগত 4 পূৰণ কৰিলে 100 100 পাই যাও হয় নহয় যিকোনো লব পাৰা যি নোলোৱা এটা লাষ্টত কি লিখিবা হেকন্তে লিখি দিছো মই এতেকে লিখিবা যে কিউৰ উৎপাদক বিশ্লেষণত 2 আৰু 5 উভয়ৰে ঘাত পোৱা গল হ'ব ঠিক আছে 6 নম্বৰটো এইখিনিতে হৈ গল